মৰ্ণিং গাইছ। আৰু পানী খাই এতিয়া বহি আছোঁ। পানী আৰু প্ৰেম হয়নে বাৰু? মানুহে কয় প্ৰেম হয়। তো মোৰ প্ৰেমবোৰ অলপ বেলেগ ডিজাইনৰ। মোৰ প্ৰেমবোৰ হ'ল ফুলৰ লগত, পানীৰ লগত, মানে পৰিয়ালৰ লগত, ঘৰৰ লগত আৰু বায়ু, বতাহ, স্বৰ্গ, মধ্য, পতাল, ঠিক মোৰ প্ৰেমবোৰ তেনেকুৱা ধৰণৰ। গতিকে মই নিজকে মানে বহুত প্ৰেম কৰোঁ, বহুত ভাল পাওঁ। আৰু মই ভাল পোৱা বস্তুবোৰ হ'ল, আপোনালোকে পাইছে মোৰ পেজত, ফেচবুকত হওক, ইউটিউবত হওক, ইনষ্টাগ্ৰামত হওক, আৰু তেনেকুৱা ধৰণৰ প্ৰেম মোৰ সীমা নাই। প্ৰেমৰ ইমান ভাল পাওঁ, কিন্তু মই এইবোৰ কৰি ভাল পাওঁ। গতিকে মোৰ এনেকুৱাবোৰ কামত বহুত ভাল লাগে কৰি। আৰু মই সদায় আপোনালোকৰ মাজত মোক এনেকৈয়ে পাব। আপোনালোকে যিমান যি হ'লেও মই চেষ্টা কৰিম এনেকৈয়ে আপোনালোকে পোৱাটো। আৰু যিহেতু নেকি সময় মানুহক বহুত জুৰুলা কৰি দিয়ে, আৰু বহুত মানে আমাৰ মনবোৰ সলনি কৰি দিয়ে। কিন্তু আমি চেষ্টা কৰিলে আমি নিজকে সজাই পৰাই ৰাখিব পাৰোঁ, হয়নে বাৰু? কিন্তু আমি এতিয়া বয়স হ'ল বুলি আমি এতিয়া আমাৰ নিজৰ যিখিনি কৰণীয় কাম আমি সেইখিনি শেষ কৰিব নোৱাৰোঁ। আৰু আমাৰ যিখিনি আমি বৰ্তমান কৰি আছোঁ আৰু ভৱিষ্যতে কৰি থাকিম। আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল, আমি এতিয়া আমাৰ নিজৰ মানে সীমাৰ তললৈ গুচি আহিব লাগে, হয় নহয়? সেইটো কথা নহয়। আমি সদায় নিজকে সজাই পৰাই ৰাখিব লাগে। আৰু মনটো যিমান দুখ হ'লেও কি কৰিম, উপায় নাই। অন্তৰৰ ভিতৰত থাকে সেইখিনি দুখখিনি। আজি কোনোবা এজন ঢুকাইছে, বা আজি কোনোবা এজন কিবা হৈছে, বা ক'ৰবাত কিবা এটা হৈছে, এই দুখখিনি সদায় থাকি যায়। কিন্তু তথাপিও দুখৰ মাজতো অকণমান আমাৰ ফূৰ্তি কৰিব মন যায়, হয় নাই? মই কিন্তু নিজৰ এনেকৈয়ে মই ফূৰ্তি কৰি থাকোঁ। এনেকৈ ফূৰ্তি কৰি থাকোঁ কেলৈ? এনেকৈ ফূৰ্তি কৰি থাকিলে কোনো বেয়াও নাপায়, কোনো ভালো নাপায়। আৰু যি টি কৰি থাকোঁ, নিজকে সান্তনা দিওঁ এইখিনিয়ে কৰি। আৰুতো উপায় নাই, হয় নাই বাৰু? গতিকে বেয়া ধাৰলৈ গ'লেগৈ বহুত বেয়া হৈ যায় মানুহ। আৰু কি হয় মানে, প্ৰেছবোৰ এতিয়া আমাৰ দিয়া হয়, প্ৰেছবোৰৰ তলত মানে ইমান বেয়া ভিডিঅ' লগাই মানে দিয়ে। আমিতো চোৱা নহয়, আমাৰ পৰিয়ালে চায়, আমাৰ ল'ৰা ছোৱালীয়ে চায়, আমাৰ কিমান ভাল হয় নহয়? সেইবিলাক ভিডিঅ' চালে মানুহে বিনষ্ট হৈ যাব, ল'ৰা ছোৱালী উঠি অহা প্ৰজন্ম শেষ হৈ যাব। গতিকে মই ফেচবুকটোত খুব কমেই দিওঁ ভিডিঅ'। আৰু মই লগ কৰি থৈছোঁ ফেচবুকত বেছি হয়, ইউটিউবত ইমান নহয়। সেইকাৰণে ইউটিউবত বেছি দিওঁ মই। গতিকে কিবা যদি মই যদি কেতিয়াবা বেয়াকৈ কিবা এটা গানে বা কিবা মাতে বা কিবা এইখিনি দিওঁ, সেইখিনিও আপোনালোকে বেয়া নাপাব। আৰু এতিয়া মই বৰ্তমান কাম বন কৰি পানী খাই আছিলোঁ। আৰু পানী খাই থাকোঁতে আৰু জুই ফুৱাব, আপোনালোকে সদায় জুই ফুৱাওক। आग तापना चाहिए, नारियल की छिलके लाना चाहिए, नारियल के छिलके लाकर कुछ अभी आजकल के तो बहुत सारा बदल गए हैं, आग नहीं मिलती। लेकिन आग ऐसी एक वर्मा जी है, उन्होंने बहुत सहायता करते हैं लोगों की। तो ऐसा करना चाहिए, आग कोई पात्र में रख के, थाल में रख के, किसी में धर के नारियल के छिलके लाना चाहिए, उसमें डाल देना चाहिए, आग बना लेना चाहिए। तो माचिस तो होती ही हमारे घर में, और लाइटर तो होती है, लेकिन गैस से जलने से हमारे आग को इतना अच्छा नहीं है। लेकिन हमारे आग थोड़ी सी होना चाहिए। तो आग को आप लोग तापिए, অসমীয়া মানুহখন জুইত ফুৱাওক। আমাৰ এতিয়া মানে এনেকুৱা হৈছে, আমাৰ খৰি বহুত এনেই পৰি আছে। খৰি মানুহৰ জ্বলাবলৈ মানুহ নাই। আগতে বজাৰত খৰি বিক্ৰী হয়, হয় নহয় বাৰু? গছ গছনি সেইবিলাক ডাল পাত এনেই সৰু সুৰা বাঁহনি গুৰিয়ে
কাটি এইবোৰ খৰি বিক্ৰী হয় বজাৰত আজিকালি খৰি বিক্ৰী নহয় গতিকে আমি অকল গেছতে নিৰ্ভৰ কৰোঁ আৰু গেছৰ চিলিণ্ডাৰৰ ইমান দাম হয় নহয় বাৰু বেয়া নাপাব চৰকাৰখনে দেই দুখ নধৰিব গতিকে এইখিনিও বুজাইছোঁ লগতে আৰু জুই ফুৱালে খুব ভাল মইতো ৰাতিপুৱা গধূলি জুই জ্বলাই থাকোঁ গৰম দিনতো জ্বলাওঁ এইখিনিকে কৈ গেছ এতিয়া কিবা এটা পেটত লৈ লওঁ দেই দুখ দাই নধৰিব আৰু দেই বাই গাইজ